ভক্তিৰ ৰসত বুৰ গ'ল চতুৰ্ভুজ সত্ৰ। কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী চতুৰ্ভুজ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে অখণ্ড পালনাম সমাৰোহ অনুষ্ঠিত কৰা হয়। বাইহাটা চাৰিআলিৰ বিহতীয়াস্থিত শ্ৰী শ্ৰী চতুৰ্ভুজ সত্ৰত প্ৰথম বৰ্ষৰ বাবে অনুষ্ঠিত কৰা এই অখণ্ড পালনামত শ্ৰী শ্ৰী চতুৰ্ভুজ সত্ৰৰ বাপ বান্ধৱ ভকত বৈষ্ণৱৰ লগতে ব্ৰজাৱলী সত্ৰ, ঔবাৰী সত্ৰ আদিকে ধৰি বিভিন্ন সত্ৰৰ পৰা ভক্তসকল আহি এই অখণ্ড পালনামত অংশগ্ৰহণ কৰি পালনাম পৰিৱেশন কৰে। উল্লেখযোগ্য যে সৰ্বমংগলাৰ্থে অনুষ্ঠিত কৰা এই অখণ্ড পালনামত আয়তীসকলৰ লগতে স্থানীয় যুৱক যুৱতীসকলেও অংশগ্ৰহণ কৰি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। ব্যুৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। গ্ৰহণ কৰিছোঁ। আজি পবিত্ৰ মাঘ মাহৰ 5 তাৰিখ 19 জানুৱাৰী 2025 চনত আজি বিভিন্ন সত্ৰৰ আলোচনা মৰ্মে আমাৰ বাপ বান্ধৱসকলৰ সহযোগত অখণ্ড পালনাম সমাৰোহ অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানত আমাৰ এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকল ঔবাৰী সত্ৰ, ব্ৰজাৱলী সত্ৰ আৰু দৰঙৰ পৰা দুই এখন সত্ৰৰ পৰা বাপ বান্ধৱসকল আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেখেতসকলৰ সহযোগত আমাৰ এতিয়া পালনাম চলি আছে। পালনামৰ অন্তত আমি প্ৰীতি ভোজনৰ আয়োজন কৰিছোঁ। সন্ধিয়ালৈকে আমাৰ ভগৱতী সমাজৰ পৰা এখন ভগৱতী সমাজৰ পৰা নাম প্ৰসংগ অনুষ্ঠিত হ'ব। তাৰপিছত সামৰণি অনুষ্ঠান হ'ব। এই অনুষ্ঠানটি এই বছৰ যিহেতু আমাৰ সত্ৰতে প্ৰথম হ'ল, অইন বছৰো এই এটা সময়তে এটা তাৰিখতে অইন দ্বিতীয় বৰ্ষ আমি পালন কৰিবৰ কাৰণে প্ৰস্তুতি আজিৰ পৰা আৰম্ভ কৰিছোঁ। সকলো বাপ বান্ধৱ আই মাতৃৰে সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।